হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক আলোচনা কৰিম BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ অসমীয়া ভাষা আৰু সাহিত্য ইতিহাসৰ গ'ড টুৰ পাৰ্ট 4 নম্বৰটো পাৰ্ট, যিটো তোমালোকক পৰীক্ষা ইতিমধ্যে আহি আছে। সেইকাৰণে মই দুটাকৈ ভিডিঅ' দিয়াৰ চেষ্টা কৰিম, কাৰণ মোৰ ক্লাছ 10ৰ ভিডিঅ' দিব লগা হয়। সেইকাৰণে তোমালোকক আগত পৰীক্ষা হ'ব ক্লাছ 10ৰ, তাৰ কাৰণে তোমালোকক ভিডিঅ'খিনি সোনকালে দি আছোঁ। আজি আলোচনা কৰোঁ গ'ড টুৰ পাৰ্ট 4। এইটো কিন্তু 5 নম্বৰ ভিডিঅ' হ'ব। তো তোমালোকে কিন্তু 5 নম্বৰ ভিডিঅ' দেখিব পাৰিবা, কিন্তু এইটো 4 নম্বৰ পাৰ্ট হয়, কাৰণ মই প্ৰথমে এটা চেপ্টাৰ ডিছকাছ কৰিছোঁ, এইটো 1 নম্বৰ দি দিছিলোঁ। সেইকাৰণে তোমালোকে চিৰিয়েল বাই ভিডিঅ' চালে কিন্তু বুজি যাবা। যি কি নহওক, তোমালোকক আজি এই পাৰ্ট 4 নম্বৰ পাৰ্টটো প্ৰশ্ন আৰু উত্তৰ ভেৰি ইম্পৰ্টেণ্টবিলাক ডিছকাছ কৰি দি আছোঁ। তো পাৰ্টটোৰ নাম হ'ল বিজয় নাম বোলাতো। ইয়াত ব্ৰেকেট দিয়া আছে জন্মখণ্ড শ্ৰীকৃষ্ণ কীৰ্তন, আৰু এইটোৰ লিখকটো হ'ল বন্দু চণ্ডী দাস। ইম্পৰ্টেণ্ট হয় এইটো। অতি চমু প্ৰশ্ন উত্তৰ। বন্দু চণ্ডী দাস ৰচনা কৰা গ্ৰন্থখনৰ নাম কি? শ্ৰীকৃষ্ণ কীৰ্তন। তোমালোকক স্পষ্টকৈ দেখুৱাই আছোঁ। শ্ৰীকৃষ্ণ কীৰ্তন কোন শ্ৰেণীৰ গ্ৰন্থ? শ্ৰীকৃষ্ণ কীৰ্তন মিশ্ৰ অসমীয়া বা অসমীয়া বাংলা উমৈহতীয়া শ্ৰেণীৰ গ্ৰন্থ। তোমালোকে কিন্তু এই 5টা পঢ়ি ল'বা। মই কৈ দি আছোঁ কাৰণ পলম হৈ যাব। আৰু চমু প্ৰশ্ন উত্তৰ ইয়াত 2 মাৰ্ক নাই, ডাইৰেক্ট 1 মাৰ্ক, 5 মাৰ্ক আৰু 10 মাৰ্ক। এইটো 5 মাৰ্কেই হয়। তোমালোকে কিন্তু পঢ়ি ল'বা ভালকৈ। তোমালোকে টাইম পাছ নকৰাকৈ কিন্তু পঢ়ি ল'বা। পৰীক্ষাই আহি আছে, মই তাৰ কাৰণে ভিডিঅ' দি আছোঁ, কাৰণ মোৰ 10ৰ ভিডিঅ' দিব লাগিব আৰু বহুত ভিডিঅ' আছে। ক্লাছ 9ৰো অসমীয়াত দিব লাগিব, লগতে 4th ছেমিষ্টাৰ 5th ছেমিষ্টাৰ, লগতে বহুত ছেমিষ্টাৰ আছে দুদিন দিব পৰা নাই। সেইকাৰণে তোমালোকৰ যদি সৰু ভাই ভণ্টি থাকে ক্লাছ 9 আৰু 10ৰ, তো তোমাৰ এই চেনেলটো শ্বেয়াৰ কৰি দিবা। বহুত ভাল ভিডিঅ' আহে, আৰু ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক দি দিওঁ মই। অসমীয়া ভাষাৰ উদ্ভৱকালীন 1 নম্বৰ প্ৰশ্নটো হ'ল অসমীয়া ভাষাৰ উদ্ভৱকালীন স্তৰৰ উল্লেখযোগ্য গ্ৰন্থ শ্ৰীকৃষ্ণ কীৰ্তন বিষয়ৰ চমুকৈ আলোচনা কৰা। এইখিনি ভালকৈ পঢ়ি ল'বা। এইটো কিন্তু 5 মাৰ্কেই আহে। তোমালোকে স্ক্ৰীনশ্বট মাৰি বহীত নোট ডাউন কৰি অলপ সৰুকৈ লিখিবা। কিন্তু 5 মাৰ্কৰ কাৰণে 2 পেজ বা 2.5 পেজ লিখিলে কিন্তু চাফিচিয়েণ্ট। তোমালোকে পঢ়ি যিখিনি মনত ৰাখে সেইখন চুইটেবল হয়, সেইখিনি তোমালোকে পঢ়ি ল'বা। আৰু 3 নম্বৰটো কুৱেশ্যনটো হ'ল চণ্ডু বন্দী দাসৰ শ্ৰীকৃষ্ণ কীৰ্তন ব্যাখ্যাৰ খুন্দানুসৰি বিষয়বস্তু চমুকৈ উল্লেখ কৰা। এইখিনি হয়, মই প্ৰথমৰ পৰা দেখুৱাই আছোঁ। তোমালোকে ভালকৈ চাই লোৱা। আৰু তোমালোকে কমেণ্ট কৰিবাচোন, আৰু সোনকালে ভিডিঅ' লাগে নেকি? তোমালোকে কমেণ্ট কৰিবা প্লিজ। কমেণ্ট কৰিলে অলপ আগ্ৰহ বাঢ়ে। এই 3 নম্বৰটো নালাগে, 4 নম্বৰটো চমু টকা। এইটো ভেৰি ইম্পৰ্টেণ্ট হয়, যিটো শ্ৰীকৃষ্ণ কীৰ্তন চেপ্টাৰৰ নামটোৱে হ'ল শ্ৰীকৃষ্ণ কীৰ্তন। তো চমু টকা লগা শ্ৰীকৃষ্ণ কীৰ্তনৰ বিষয়ে তোমালোকে চাই লোৱা। মই সোনকালে ভিডিঅ' বনাই আছোঁ, কাৰণ মই বেলেগ এটা ভিডিঅ' আপলোড কৰিব লাগিব। সেইকাৰণে ক্লাছ 10ৰ তোমালোকে যদি এডুকেশ্যন লাগে, পলিটিকেল লাগে, এইখিনিৰ পৰা পাই যাবা মেজৰ মাইনৰৰ। যিহেতু তোমালোকৰ থাৰ্ড তোমালোকে বৰ্তমান ফাৰ্ষ্ট ছেমিষ্টাৰ পঢ়ি আছা, তোমাৰ থাৰ্ড ছেমিষ্টাৰলৈকে এইবিলাক মেজৰ নাথাকে। যিটো মেজৰ আছে চব মেজৰ মাইনৰ হৈ থাকিব। যদি
এডুকেশ্যনৰ ভিডিঅ' লাগে কমেণ্ট কৰিবা, পলিটিকেলৰ যিকোনো ভিডিঅ' লাগিলে কমেণ্ট কৰি দিবা, মই কিন্তু বনাই দিম। যিটো এতিয়ালৈকে মই এডুকেশ্যনৰ পলিটিকেল দিয়া নাই ফাৰ্ষ্ট ছেমিষ্টাৰৰ, সেইকাৰণে কৈ আছোঁ। ইকনমিক্সটো কিন্তু দি আছোঁ, ইকনমিক্স থাকিলেও কৈ দিবা, ইকনমিক্সো মই দি আছোঁ, যিহেতু ময়ো ইকনমিক্স লৈ পঢ়িছিলোঁ, এইবিলাক এক্সপিৰিয়েঞ্চ আছে মোৰ। আৰু অসমীয়া মোৰ মেজৰ আছিল, আৰু পলিটিকেলৰ বিষয়ে জানো, এইবিলাক কমন দেখা যায়। মানে ৰচনাধৰ্মী প্ৰশ্নৰ উত্তৰটো হ'ল মানে শ্ৰীকৃষ্ণৰ কীৰ্তনৰ পৰিচিত প্ৰদান কৰি ইয়াক অসমীয়া সাহিত্যৰ আদিম নিদৰ্শন হিচাপে কিয় কোৱা হয়, সেয়া মানে উল্লেখ কৰা বা প্ৰতিপন্ন কৰা। এইটোৱে তোমালোকে মানে সৰুকৈ মানে বহীত নোট ডাউন কৰি ল'বা, তেনেহ'লে তোমাৰ পঢ়াৰ মনোযোগ হ'ব আৰু পঢ়াৰ আগ্ৰহটো বাঢ়ি যাব। বহীত কিন্তু নোট কৰিলে পঢ়াৰ আগ্ৰহটো অট'মেটিকলি আহি যায়। সেইকাৰণে মই বাৰে কৈ আছোঁ, এইটো নহয়, এইটো চেপ্টাৰত আহিলে হয়, এইটো নহয়, লাষ্ট এটা আছে। শ্ৰীকৃষ্ণ কীৰ্তনৰ ভাষা কেনেধৰণৰ আলোচনা কৰা, এইটো কিন্তু মষ্ট ইম্পৰ্টেণ্ট, 5 মাৰ্কেও আহিব পাৰে আৰু 10 মাৰ্কেও আহিব পাৰে, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে ভালকৈ চাই লোৱা। দেৱেন্দ্ৰনাথ বেজবৰুৱা মুখ্য সাহিত্যৰ বুৰঞ্জী, সেইবিলাক এনেকৈ পঢ়ি ল'বা, নোট ডাউন কৰি ল'বা বহীত। তো মানে তেওঁৰ ভাষা কেনেধৰণৰ আছিল, তেওঁৰ নহয় মানে কি হৈছে শ্ৰীকৃষ্ণ কীৰ্তনৰ এইখনৰ ভাষা কেনেকুৱা আছিল, সেইখিনি অলপ জটিল হয়, সেইকাৰণে তোমালোকে কিন্তু বহীত নোট ডাউন কৰি ল'বা। তোমালোকে ফাৰ্ষ্ট ছেমিষ্টাৰৰ এটা এছামিছৰ মেজৰ মাইনৰ বুলি বহী বনাই ল'বা আৰু কুৱেশ্যন লিখিবা, লগতে এঘণ্টাকৈ পঢ়ি ল'বা। আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত হ'ল। কালি মই দ্বিতীয় মানে ইয়াৰ পিছৰ চেপ্টাৰটো দি দিম, যিহেতু 5 নম্বৰ পাৰ্ট, কিন্তু ভিডিঅ'টো 6 নম্বৰ হৈ যাব। ইয়াৰ কাৰণ হ'ল মই এই ভিডিঅ'টো বুজাই দি আছোঁ, এইটো যে কোড আছে, এইটো মই মানে 1 নম্বৰ ভিডিঅ'ত বনাইছোঁ, সেইকাৰণে 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 3 নম্বৰটো 4 নম্বৰ হৈ যায়, 4 নম্বৰটো 5 নম্বৰ হৈ যায়, এনেকৈ এই 6 নম্বৰটো 7 নম্বৰ হৈ যাব। এইটো মোৰ মই প্ৰতিদিনে কৈ আছোঁ, তোমালোকে নেভাবিবা, মানে ইয়াত 6টা আছে, ইয়ালৈ 7 নম্বৰটো হৈ যায়, সেইকাৰণে মই কৈ আছোঁ। তো তোমালোকে টেনশ্যন নল'বা, প্ৰশ্নৰ উত্তৰ গৈ আছে, মানে এইবিলাকে পঢ়ি ল'বা। থেংক ইউ, আৰু ছাবস্ক্ৰাইব কৰি ল'বা। আৰু তোমালোকৰ মানে সৰু ভাই ভণ্টি হৈ থাকিলে মানে ক্লাছ 9, 10, 11 নহয়, 11 আৰু 12 নহয়, ক্লাছ 9, 10 আৰু BA ষ্টুডেণ্ট হ'লে মানে চেনেলটো শ্বেয়াৰ কৰি দিবা।